লেখাপানীৰ বন বিভাগৰ অন্তৰ্গত টিপং বনাঞ্চলৰ পৰা অবৈধভাৱে কয়লা খনন কাৰ্যত নিয়োজিত কৰা 5জন শ্ৰমিকক আটক লেখাপানী বন বিভাগৰ। ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা তহলদাৰী বন কৰ্মীৰ দলে টিপং সংৰক্ষিত বনাঞ্চলৰ পৰা লোককেইজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন সকলোৱে মেঘালয়ৰ পৰা আহি লেখাপানীৰ এই অবৈধভাৱে চোৰাং কয়লা খনন কাৰ্যত লিপ্ত থকা বুলি শ্ৰমিকসকলৰ পৰা জানিব পৰা গৈছে আৰু 5জন লোক ক্ৰমে শুভেন্দৰ এন চাংমা, অজয় এন চাংমা, ডনেন চাংমা, ষ্টিক মমিন, জান মাৰাক। এই 5জন লোক জনৈক ৰাণা আৰু জিতুৰ হৈ টিপং বনাঞ্চলত অবৈধ কয়লাৰ কামত লিপ্ত থকাত উদ্ধাৰ হৈছে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে আৰু ইতিমধ্যে 4জন অবৈধভাৱে কয়লা খনন কৰা শ্ৰমিকক বন বিভাগে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা ৰাতি আমাৰ লেখাপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ষ্টাফে যেতিয়া পেট্ৰলিং কৰি আছিলে ৰিজাৰ্ভৰ ভিতৰত 5জন লোকক ইলিগেল কয়লা কৰি থকাৰ অৱস্থাত তেখেতলোকক এৰেষ্ট কৰা হৈছে। গতিকে যিকোনো ধৰণৰ ইলিগেলিটিজ ৰিজাৰ্ভত হৈ থকা ক্ষেত্ৰত আমি পদক্ষেপ লৈ আছোঁ আৰু লৈ থাকিম। গতিকে এৰেষ্টসমূহ কৰি থাকিলে তেওঁলোকে নিশ্চয় এইটো বুজিবলৈ চেষ্টা কৰে যে কোনো ধৰণৰ ইলিগেলিটিজ ৰিজাৰ্ভ ফৰেষ্টত আমি একচেপ্ট নকৰিম। গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ আমি আগলৈ লৈ থাকিম। 5জন মানুহ আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। গোটেইকেইজন মেঘালয়ৰ হয়। মালিক আৰু কিছু লোকৰ কথা তেখেতলোকে আমাক জনাইছে। গতিকে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি সকলোবিলাক তথ্য তেখেতলোকে দিয়া তথ্যবিলাক আমি ভেৰিফাই কৰিম আৰু তাৰপিছত অৱগত কৰিবলৈ আমি সক্ষম হ'ম। তেখেতলোকক টিপঙৰ পৰা টিপং ৰিজাৰ্ভ তেখেতলোকক আমি অনৰেবল মেজিষ্ট্ৰেটৰ তাতে আমি হেৰি কৰাম, তেখেতলোকৰ তাতে আমি হাজিৰ কৰাম। তাৰপাছত জুডিচিয়েল কাষ্টেডিলৈ আমি প্ৰেৰণ কৰিম। তাৰপিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন তাৰপিছত আমাৰ চলি থাকিব। হয়, লিডু এৰিয়াত ৰিজাৰ্ভৰ ফালে আমি আমাৰ পেট্ৰলিং সেইবিলাক জেগাটো চলি থাকে আৰু আমি তাতে কিছু গাড়ী টেক্সিনৰ গাড়ী আমি ৰেড ফলছত ইউজ কৰা আমি কিছু গাড়ী ইতিমধ্যে জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰে কিছু গাড়ী ইয়াতে আমাৰ আছে 2খন আৰু আগতো আমি তেনেকুৱা ধৰণে জব্দ কৰিছিলোঁ। তাৰ লগতে আমি আগতে তাতে পকলেইন আমি তাৰ পৰা জব্দ কৰিছোঁ সেইটো এৰিয়াৰ পৰা। গতিকে আৰু পদক্ষেপ এনেকুৱা ধৰণৰ চলি থাকিব। কিন্তু এৰিয়া বুলিয়ে নহয় য'ত ইলিগেল আমাৰ ৰিজাৰ্ভত যদি ইলিগেল হৈ থাকে লেখাপানীৰ দ্বাৰা তাৰ এগেইনষ্টত আমি ষ্টেপ ল'বই লাগিব আৰু কৰি থাকিম সেইটো।